ফুল ডেট অফ বাৰ্থ মিলাই পেলাই যদি 6 আহিছে আৰু 15 আহিছে তেতিয়াহ'লে আপোনালোক বহুত ভাল মানুহ বুলি ক'ব লাগিব। যিখিনি মানুহ হ'বলৈ গুণ যিখিনি লাগে মানুহক সেইখিনি গোটেইখিনি আপোনালোকৰ মাজত আছে। লোকৰ কাৰণে ছেক্ৰিফাইচ কৰা, নিজৰ কথা বেছি চিন্তা নকৰা, বেলেগৰ কাৰণে কৰি ভাল পোৱা, ৰেছপনচিবল, ক্ৰিয়েটিভ গোটেইখিনি আপোনালোকৰ মাজত আছে। আপোনালোকে যিকোনো যদি জবত যায় লিডাৰশ্বিপ কোৱালিটি আপোনালোকৰ আছে। এডমিনিষ্ট্ৰেটিভত যাব পাৰে, টিচিঙত যাব পাৰে, ছ'চিয়েল ছাৰ্ভিচ য'ত সামাজিক সেৱা যিকোনো ৰিলেটেড তাত যাব পাৰে, নাৰ্ছিং কৰিব পাৰে, টিচিং কৰিব পাৰে। আৰু আপোনালোকে বহুত ইজিলি পাৰ্চনেল ছেক্ৰিফাইচ কৰি দিব পাৰে আপোনালোকে। কম্বিনেশ্যন বিউটি এণ্ড লাক্সাৰী আৰু বিউটি ভাল পায় আৰু সিহঁতে নিজৰ লাইফত লাক্সাৰী আৰু বিউটি পায়ো। বেছি নিজৰ কামৰ প্ৰতি বেছি শ্ৰদ্ধা আৰু মৰম, বেছি ছেক্ৰিফাইচৰ কাৰণে কেতিয়াবা পাৰ্চনেল লাইফত অলপমান প্ৰব্লেমো হয়। আপোনালোকে চাওক অভাৰঅল আপোনালোকৰ কাৰ্ডখন এখন দ্য লাভাৰ কাৰ্ড, এখন 6 নম্বৰ কাৰ্ড, ভাল কাৰ্ড। কিন্তু আপোনালোকৰ এটা নিগেটিভ ছাইড যিটো আছে সেইটো চাওক বান্ধোন। আপোনালোকে নিজক বান্ধোনত ৰাখি থ'বলগীয়া হয়। বেছি মৰম, বেছি ৰেছপনচিবিলিটি লৈ পেলাই নিজকে বান্ধোনত ৰাখি থৈ দিয়ে। তাৰপিছত ভাবে মই কৰিছোঁ যদিও মই আজাদ নহয়। তো আপোনালোকক এটাই ছাজেশ্যন দিম যে বেলেঞ্চ কৰক, পাৰ্চনেল আৰু প্ৰফেচনেল লাইফত বেলেঞ্চ কৰক। মানুহক আননেচেচাৰিলি আপোনালোকে ছেক্ৰিফাইচ কৰিব দৰকাৰ নাই। অলপ নিজৰ কথা ভাবিব লাগিব 5% হ'লেও।